এই জুই জ্বলি থাকক। এই জুইত দগ্ধ হওক হৃদয়। এই জুইত উদ্ভাসিত হওক সময়। এয়া জাতিৰ জুই, স্বাভিমান আৰু সন্মানৰ জুই। এই জুই একতাৰ, এই জুই সাহস আৰু প্ৰেৰণাৰ। শিৱসাগৰৰ বানমুখত মেজি জুইৰ শেষ লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে থকাৰ সংকল্প ল'লে বিধায়ক অখিল গগৈয়ে। মেজিৰ সন্মুখত আঁঠু লৈ জুবিন গাৰ্গৰ ন্যায় দাবীও কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আমি গোটেই বছৰটো একেলগে থাকিম বুলি, ঐক্য সম্প্ৰীতিৰে থাকিম বুলি আমি আচলতে শপত লওঁ আৰু অগ্নি দেৱতাৰ ওচৰত আমি শপত লওঁ যে আমি একেলগে থাকিম আৰু আমাৰ মাজত যাতে কোনো ধৰণৰ অসূয়া অপ্ৰীতি নাহে, কোনো ধৰণৰ যাতে অসুবিধা নাহে, সমাজখনলৈ যাতে কোনো বিভেদৰ ভাৱ নাহে, আমি সকলো যাতে মিলাপ্ৰীতিৰে থাকিব পাৰোঁ, তাৰ কাৰণে আমি এনেকৈ অগ্নিক সাক্ষী কৰি সকলোৱে সেৱা লওঁ। গতিকে আজিও শিৱসাগৰৰ প্ৰান্তে প্ৰান্তে সকলো ঠাইতে শিৱসাগৰ সমষ্টিৰ মাঘ বিহু আয়োজন কৰিছে। ইয়াত কাঠপাৰাতো আমাৰ মাঘ বিহুৰ আয়োজন কৰিছে। আমি এনেকৈ দপদপকৈ জ্বলি উঠা আমাৰ মেজিৰ যিকুৰা জুই, একুৰা হ'ল আমাৰ অসমীয়া মানুহৰ শক্তিৰ প্ৰমাণ। ৰাজীৱ হদিয়া কালিৰ দিনটোতে, উৰুকাৰ দিনটোতে মৃত্যু ঘটিছিলে, এবছৰ হ'ল। জুবিনদাৰ মৃত্যু হোৱা কেইদিনমান হৈছে, এতিয়াও আমি জুবিনদাই ন্যায় পোৱা নাই। সেইকাৰণে য'তেই অলপ আগতে মই আৰু 2-3টা মাঘ বিহুৰ অনুষ্ঠানৰ পৰা আহিলোঁ, সকলো ঠাইতে জুবিনদাক এনেকৈ স্মৰণ কৰিছে, জুবিনদাৰ ন্যায় বিচাৰিছে। আমি কাঠপাৰাবাসী ৰাইজেও, আমি বানমুখ পঞ্চায়তৰ ৰাইজেও জুবিনদাৰ ন্যায় বিচাৰিছোঁ আৰু জুবিনদালৈ আজি মনত পৰিছে। জুবিনদাৰ লগতে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি থকা 3জন যুৱক আজি জেইলত আছে। তেওঁলোককো মই বাহিৰলৈ উলিয়াই দিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ভিক্টৰ দাস, তেখেতে জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আমাৰ বিকাশ অসম, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আৰু ৰন্টু পানী ফুকন, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। মই এই 3জনকে মুকলি কৰি দিবৰ কাৰণে আজি মাঘ বিহুৰ দিনটোত চৰকাৰৰ ওচৰত, মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। মৰাণত গাঁৱৰ ঘৰত ভোগালী বিহু উদযাপন কৰিলে মন্ত্ৰী যোগেন মহনে। ওচৰ চুবুৰীয়াৰ সৈতে ঘৰৰ সন্মুখতেই মেজি জুইৰ আশীৰ্বাদ লৈ ৰাইজক বিহুৰ শুভেচ্ছা দিলে মন্ত্ৰীগৰাকীয়ে। সঁচাকৈ খুব অসমীয়াৰ বুকুৰ আপোন ভোগালী বিহুৰ এই দুমাহী দিনা মেজি জুই সাক্ষী হৈ আমি সকলোৱে সংকল্প লওঁ আৰু আমাৰ সমাজত থকা অসূয়া অপ্ৰীতি, দ্বন্দ্ব খেয়াল এইবিলাক এই মেজিয়ে নাশ কৰক আৰু ইয়াৰ যি ঐতিহাসিক তাৎপৰ্য আছে, এই দাহ, ইয়াত অসত্য দাহ হৈছে, সত্যৰ প্ৰতিষ্ঠা হ'ব আৰু অগ্নিয়ে সকলোকে উত্তাপেৰে সমাজখন শক্তিশালী কৰি ৰাখক। আমি সেই কামনাৰে মেজি জুই আমি জ্বলাই আমি সকলো গাঁৱৰ ৰাইজে একত্ৰিত হৈ অগ্নি দেৱতাক সেৱা লওঁ। অগ্নি দেৱতাক আমাৰ যি কণী হওক, চাউল হওক, মাহ, তিলপিঠা, তেলপিঠা অৰ্পণ কৰি তেখেতক আমি তুষ্টি কৰোঁ, যাতে তেখেতে মানুহৰ বিপদৰ সময়ত সহায় কৰে, সকলোকে আশীৰ্বাদ দিয়ে আৰু সকলো পৰিয়াল মংগল হয়। এই হ'ল পৰম্পৰা অসমীয়াৰ। এই পৰম্পৰাই অসমীয়া জাতিটোক প্ৰাণৱন্ত কৰি তুলিছে। মেজি জুইৰ উত্তাপ লৈ পৰম্পৰাগত খেল ধেমালিত অংশ লৈ নৱগঠিত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই হাতত লাঠি লৈ চকু বান্ধি টেকেলি ভঙা খেলত প্ৰতিযোগিতাৰ ৰূপত ধৰা দিলে বিধায়ক পদ্ম হাজৰিকাই। ভৰলীপৰীয়া কন্যকা কৃষি পামত উৰুকা উদযাপন কৰি সমাজৰ মংগল কামনা বিধায়কগৰাকীৰ। এই পবিত্ৰ দিনটোত মই আমাৰ সমষ্টিৰ ৰাইজ, ভৰলীপৰীয়া কন্যকা পৰিয়াল, আপোনালোক সকলোলৈকে, অসমৰ সমূহ ৰাইজলৈকে মই ভোগালী বিহুৰ শুভেচ্ছা, সেৱা, আশীৰ্বাদ সকলো যাচিছোঁ, যাতে এই বৰ্ষটিত সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি নামি আহক, ভোগৰে উপচি পৰক। আমি যাতে সকলোৱে মিলা প্ৰীতিৰে আমাৰ মাতৃভূমিৰ প্ৰতি দায়িত্ব কৰ্তব্য পালন কৰি আমাৰ ৰাজ্যখন যাতে দেশৰ ভিতৰতে শ্ৰেষ্ঠ হ'বৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
যি এক সংকল্প লৈ কাম কৰি আছে সেই ক্ষেত্ৰতো যেন আমি সফল হওঁ। গতিকে আমি আগন্তুক নিৰ্বাচন, খুব কম দিনতে নিৰ্বাচন, শান্তি সম্প্ৰীতিৰ মাজেৰে এই নিৰ্বাচন অনুষ্ঠিত কৰি জনতাৰ এক বিশ্বাসৰ নিৰ্বাচিত চৰকাৰ যাতে এইবাৰ দিছপুৰত অধিষ্ঠিত হয়, যিয়ে এইখন অসমক সকলো দিশতে আগুৱাই নিবৰ কাৰণে, অসমখন সুৰক্ষিত কৰিবৰ কাৰণে, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ দুইটাৰ বৰাকৰ পাৰত আছে, সকলোৰে মাজত সমন্বয় সম্প্ৰীতি এনাজৰীডাল টনকিয়াল কৰি আস্থাৰ অসম বিশ্বাসৰ অসম যাতে আগুৱাই লৈ যাব পাৰে। শিৱসাগৰৰ আৰক্ষী শিবিৰত এয়া অসম আৰক্ষীৰ বিহু উদযাপন। পুৱাই কৰ্তব্যৰ মাজতে শিবিৰৰ সকলো সতীৰ্থই এইদৰেই উদযাপন কৰিলে বাপতি সাহোন বিহুটি। ঘৰৰ পৰা আঁতৰি থাকিলেও বিহু যে অসমীয়াৰ মান আৰু প্ৰাণৰ অংশ, নেপাতি থাকিব নোৱাৰি। আৰক্ষীৰ এই বিহুত উপস্থিত থাকে SP সুভাষিষ বৰুৱা। মাজুলীত শতাধিক ভকত বৈষ্ণৱৰ সৈতে ভোগালী বিহু উদযাপন জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ। এই উদযাপনত অংশগ্ৰহণ কৰে কেইবাগৰাকী বিদেশী পৰ্যটকেও। সকলোকে জা জলপানেৰে আপ্যায়ন কৰে আয়ুক্তগৰাকীয়ে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।